শিলৰ চোলাৰ সাধু শুনিছে এইবাৰ পিছে বেতৰ চোলা আজি দেখুৱাম 150 বছৰীয়া বেতৰ চোলা পেণ্ট ৰামধন শইকীয়া নামৰ এইগৰাকী ব্যক্তিৰ আজুককাকৰ দিনৰ বেতেৰে নিৰ্মিত এক বিশেষ শিল্পই লখিমপুৰত লাভ কৰিছে ব্যাপক চৰ্চা এজন ৰামধন শইকীয়া আৰু এই ৰামধন শইকীয়াৰ যি পিন্ধি আছে প্ৰথমে তেওঁ ব্ৰিটিছে যিসমূহ টুপি পিন্ধিছিল সেই আৰ্হিৰ এটা টুপি মই প্ৰথমেই দেখুৱাই লৈছো এই টুপিটো আপোনালোকে চাওক আৰু দ্বিতীয়তে তেওঁ পিন্ধি থকা এই যিটো চোলা এটা কবচ বুলি উল্লেখ কৰিব লাগিব এইটো এটা বিশেষ চোলা লগতে এই যিটো তেওঁ লৈ থকা পেৰা এই পেৰাটো বেগ আমি পেৰা বুলি তাহানিতে উল্লেখ কৰিছিল আৰু এতিয়া এইটো বেগ আৰু এই বেগটোৰ ওপৰত যদি দেখুৱা যায় মই যদি অকনমান চাপি আহা এই বস্তুটো যদি দেখুৱাব পাৰো ইয়াত লেখা আছে শ্ৰী শ্ৰী শংকৰ মাধৱ এই ধৰণে 1984 চন এই ধৰণে ইয়াত লিখা হৈছিল সংৰক্ষিত সামগ্ৰীসমূহৰ ভিতৰত আছে বেতৰ চোলা পেণ্ট টুপি লাখুটি বন্দুক গদা আসন মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি চশমা হেণ্ডবেগ বাকচ শৰাই বটা দুখলপীয়া পেৰা ধন থোৱা টেমা আৰু বহুতো ককা গোলাপ চন্দ্ৰ শইকীয়া তেখেতে বনাইছিলে আমি অলপ সৰু অৱস্থাৰ আমি শুনিছিলোঁ ধৰক ককাই এইখিনি কৰি থকা আমি প্ৰায় 7 বছৰ মান বয়সতে ককা ঢুকাইছে তেনেকুৱা অৱস্থাত ঢুকা অলপ মনত আছে তাৰ আগৰ অৱস্থাতে ককাই এইখিনি ডেকা কালৰ পৰাই কাম কৰিছিলে মোৰ মানে আজু ককাহে গোলাই শইকীয়াই কৰিছিলে ককাই যথেষ্টখিনি বনালে বেতৰে এয়া মই এইটো দেখাইছিলোঁ চোলা মই পিন্ধি আছোঁ বেতৰে মানে এইটো ৱাছকোট বুলিও কয় জেকেট ককাই য'ত যায় মানে এইটো পিন্ধি যায় কেতিয়াবা কাঠেৰে নিৰ্মিত শংকৰ মাধৱ শিৱ বিষ্ণু আৰু জটায়ুৰ মূৰ্তি নিশ্চয়কৈ এই পৰম্পৰা অটুট থাকক আৰু আমিও ডিডি নিউজৰ তৰফৰ পৰা এই বিশেষ যি সা সামগ্ৰী তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে এই সামগ্ৰীখিনি অটুট থাকক আৰু এই সামগ্ৰীখিনি এটা সংগ্ৰহালয়ৰ ৰূপত তেওঁলোকে খুব সুন্দৰকৈ ৰখাৰ ব্যৱস্থা কৰক